নমস্কাৰ, মই প্ৰদীপ গগৈ। মই আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সেয়া হৈছে এখন স্কুলৰ অতি দুৰৱস্থাৰ ছবি। মই য'ত বৰ্তমান উপস্থিত আছোঁ, এই বিদ্যালয়খনৰ নাম হৈছে নামনি মামৰ গড়ভগা প্ৰাথমিক বিদ্যালয়। শিৱসাগৰ জিলাৰ কৰ্পূৰ মৌজাত অৱস্থিত এই বিদ্যালয়খনত আজি পুৱা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এই বিদ্যালয়খনৰ ভিতৰৰ এটা অংশ সম্পূৰ্ণ বহি যায়। ইয়াৰ মাটি চপৰা চপৰে খহি পৰে। খহি মই দেখুৱাইছোঁ, ইয়াৰ বিদ্যালয়খনৰ কাষতে আছে পুখুৰী সদৃশ, বিশাল পুখুৰী সদৃশ আচলতে পৰিৱেশ। ইয়াত যিহেতু ব্ৰহ্মপুত্ৰৰ এইটো গড়াৰ কাষত অৱস্থিত এই বিদ্যালয়খন, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে এই বিদ্যালয়খনৰ যি ভিতৰ ভাগ বহি যায়, চপৰা চপৰে খহি গুচি যায় ইয়াৰ ভূমি। বিদ্যালয়খনত আজি পুৱা যেতিয়া পাঠদান কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত হৈছিল, শিক্ষক উপস্থিত হোৱাৰ পিছতে সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকল আহি প্ৰৱেশ কৰিছিল আৰু তেনে সময়তে ইয়াত পাঠদান কৰিবলৈ লোৱা প্ৰাকখনত এই বিদ্যালয়খনৰ মই দেখুৱাইছোঁ যে ইয়াত চপৰা চপৰে মাটি খহি পানীত পৰি গুচি যায়। আৰু ইয়াৰ উপৰিও বিদ্যালয়খনৰ বাকী যিবিলাক সম্পূৰ্ণ আছে, যি ভিতৰ ভাগ আছে তাতো ফাট মেলিছে। এক প্ৰকাৰত ক'বলৈ গ'লে এই বিদ্যালয়খনে সম্পূৰ্ণ পানীত জাহ যাব যে সেয়া নিশ্চিত। তাতোতকৈও ইয়াৰ আগৰ মই কিছু কথা জনাব বিচাৰিম, বিদ্যালয়খনৰ অতীত মই জনাব বিচাৰিম। এই বিদ্যালয়খন ইয়াৰ পূৰ্বে আছিলে নদীৰ একেবাৰে কাষত, ব্ৰহ্মপুত্ৰৰ কাষত। তাত গৰাখহনীয়া হৈছিলে। তাৰ ফলত তাৰ পিছত বিদ্যালয়খন ইয়ালৈ লৈ গুচি আহিবলগীয়া হয়। কিন্তু বিদ্যালয়ৰ নামত আছে মাত্ৰ এটা কোঠা। এই 5,09,000 টকা পুঁজি আমন্ত্ৰণ দিছিলে শিক্ষা বিভাগে, দিছিলে মাত্ৰ এটা কোঠা নিৰ্মাণ কৰিবলৈ। সেয়াও শিক্ষা বিভাগৰ আচলতে কেনেধৰণৰ কাণ্ড, য'ত 38 গৰাকী ছাত্ৰ ছাত্ৰী আছে তাত মাত্ৰ এটা কোঠা নিৰ্মাণ কৰিবলৈ পুঁজি দিছিলে। আৰু সেই এটা কোঠাতে 5টা শ্ৰেণী, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 5টা শ্ৰেণীৰ ইয়াত পাঠদান, ছাত্ৰ ছাত্ৰীক পাঠদান দিয়া হয় একেটা কোঠাতে। আৰু সেই এটা কোঠাৰো অৱস্থা তথৈবচ, যিটো মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে বিদ্যালয়ৰ পাঠদান কৰাৰ প্ৰাকখনত এনেধৰণে চপৰা চপৰে খহি গ'ল, ইয়াৰ মাটি নদীত জাহ গ'ল। অনাগত সময়ত লক্ষণীয় হ'ব এই পৰিৱেশ কেতিয়া দূৰ কৰিব শিক্ষা বিভাগে। এয়া সকলোৱে বৰ্তমান এই প্ৰশ্ন উত্থাপন কৰিছে। বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 7জন 8জন এনেধৰণৰ বহু ছাত্ৰ ছাত্ৰী আছে। শিৱসাগৰত প্ৰায় 4 শতাধিক বিদ্যালয়ত 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। কিন্তু এইখন বিদ্যালয়ত আজিৰ তাৰিখত 38 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত আছে। কিন্তু তাৰ পিছতো বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ নল'লে শিক্ষা বিভাগ তথা চৰকাৰে। 38 গৰাকী ছাত্ৰ ছাত্ৰী বৰ্তমান অধ্যয়ন কৰি থকা এই বিদ্যালয়খনত এটা কোঠা কেৱল নিৰ্মাণ কৰা হ'ল আৰু সেই এটা কোঠাতে 5টা শ্ৰেণীৰ পাঠদান কৰা হয়। কিন্তু তাৰো অৱস্থা বৰ্তমান তথৈবচ। হয়তো কেইবাদিনলৈ বিদ্যালয়ৰ পাঠদান বন্ধ কৰিবলগীয়া হ'ব এতিয়া, কাৰণ ইয়াত এটা অংশ ইতিমধ্যেই পানীত জাহ গৈছে। অনাগত সময়ত লক্ষণীয় হ'ব এই চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি কেতিয়া উন্নত কৰিব। এই নৈপৰীয়া সহজ সৰল পৰিয়ালসমূহৰ সন্তানক উপযুক্তভাৱে শিক্ষাদান কৰিবলৈ কেতিয়া এনেধৰণৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰিব চৰকাৰ তথা শিক্ষা বিভাগে। এই প্ৰশ্ন এৰিছে আপোনালোকলৈ ৰাইজে।